কংগ্ৰেছ দলে এটা ৰাষ্ট্ৰীয় দল আটাইতকৈ পুৰণি ভাৰতীয় দলে জুবিন গাৰ্গক ন্যায় দিব বুলি এইসকল বৰ্তমান ব্যৱস্থাই ন্যায় দিব প্ৰদান কৰিব নোৱাৰে বুলি তেখেতলোকে এক প্ৰকাৰে হেৰি কৰিছে আৰু সেইকাৰণে এটা জুবিনক এটা ইছ্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে। জুবিন তাৰ আজি 6 মাহ হৈছে জুবিনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। এটা দীৰ্ঘদিনীয়া এটা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ভাৰতত অসমত সম্পূৰ্ণ ন্যায়নিষ্ঠভাৱে আগবাঢ়ি গৈছে। গতিকে এই ক্ষেত্ৰত আহি কোনোবা দলে ৰাজনৈতিক দলে এই জুবিনক লৈ আকৌ মুনাফা অৰ্জন কৰিব সেইটো আমি বিচৰা নাই। জুবিন ৰাইজৰ ল'ৰা, আমাৰ ঘৰৰ ল'ৰা নহয়, ৰাইজৰ ল'ৰা, অসমৰ ৰাইজৰ ল'ৰা। গতিকে এই মিলিয়নছ অফ পিপল আৰ ৱেইটিং ফৰ এ ৰিজাল্ট থ্ৰু আ লিগেল চিষ্টেম। সেইটো হ'বলৈ দিয়ক আৰু ইয়াকে ৰাজনৈতিক উত্তপ কাৰণে মই 100 দিনত দিম, মই 150 দিনত ন্যায় দিম, সেইটো তেনেকুৱা এটা ব্যৱস্থা হ'লে টানি নিব নালাগে কোনো ৰাজনৈতিক দল। কংগ্ৰেছ চাই নহয়, কোনো ৰাজনৈতিক দলত আমি সেইটো কাম কৰাটো আমি নিবিচাৰোঁ। পুনৰ এবাৰ আহ্বান কৰিছোঁ যে জুবিনক ইছ্যু কৰি ল'ব নালাগে। মায়াবিনী গানেৰে কোনো ৰাজনৈতিক আৰম্ভ হ'ব নালাগে। গতিকে এইটো এটা বৰ ভুল কাণ্ড হ'ব আৰু ৰাইজে এই কথাটো মই ভাবোঁ সহজভাৱে নলয়। মই যেনেকৈ লোৱা নাই, বহুতে এইটো কথা সহজভাৱে নলয়। প্ৰিয়ংকা গান্ধী আহিছে, মই গম পাইছোঁ নাজিৰালৈ। প্ৰিয়ংকা গান্ধীয়েও এই জুবিনৰ বিষয়টো উত্থাপন কৰিছে, জুবিনক সজোৰে দিম বুলি, ন্যায় দিম বুলি। আমি বোলো ন্যায় দিয়াৰ ব্যৱস্থাটো আদালতৰ হাতত। কোনো প্ৰিয়ংকা গান্ধী বা কোনো গান্ধীয়ে নোৱাৰে বা কোনো অন্যান্য ৰাজনৈতিক দলেও নোৱাৰে। আদালতৰ যোগেদি মীমাংসা হ'ব লাগিব। আদালতত আমাৰ ন্যায়নিষ্ঠ অভিজ্ঞ জাজসকল আছে আৰু সকলে জুবিনৰ হৈ যিসকলে ওকালতি কৰি আছে সেইসকলে যথেষ্ট কষ্ট কৰি অভিযোগনামাৰ ওপৰত প্ৰদান কৰি আছে। গতিকে গোটেই বস্তুটো বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত আছে। যেতিয়া বিচাৰ প্ৰক্ৰিয়াৰ হাতত আছে, গতিকে আমি ন্যায় পাম বুলি আমি আশা ৰাখি ৰৈ আছোঁ গোটেই অসমৰ জনতাৰ লগতে। গতিকে এই মুহূৰ্তত ৰাজনৈতিক এই নিৰ্বাচনৰ আগে কোনো দলে যাতে এইটোক আকৌ জুবিনক কেন্দ্ৰ কৰি কথা নকয়। এই ক্ষেত্ৰত আঁতৰি আছিলে আৰু সেই ৰাজনীতি এক প্ৰকাৰ বেয়া পাইছিলে, তেনেকুৱা ভাল নাপাইছিলে। কোনো দলীয় ৰাজনীতিক এইবোৰ বিশ্বাস নাছিল আচলতে। দিশত এখন নিকা সমাজৰ কথা কৈছিল, কিন্তু নট থ্ৰু দিছ পলিটিকেল ৰেংলিংছ বা পলিটিকেল তেনেকুৱা